নমস্কাৰ বন্ধুসকল পুনৰবাৰ স্বাগতম জনাইছো আপোনালোক সকলোকে আমাৰ অন্য এটা চাকৰি খবৰ ভিডিঅ' লৈ আপোনালোকে নিশ্চয় এডিআৰ বিষয়ে বৰ্তমান শুনি আছে বহুতো ক্যান্ডিডেটে নিশ্চয়কৈ দিছেও এডিআৰ যেটো গ্ৰেড 3 হাই সেকেন্ডাৰী লেভেলৰ এক্সাম হেতু ইতিমধ্যে হৈ গৈছে আশা কৰিছো আপোনালোকে এক্সামটো ভাল ধৰণে দিছে যি সকলে দিছে আৰু আগন্তুক গ্ৰেজুৱেচন লেভেলৰ যেটো পৰীক্ষা হ'ব হেতু 29 তাৰিখে হ'ব আৰু লগতে গ্ৰেড 4 এক্সাম হ'ব আৰু যি সকল বন্ধু বান্ধৱী আমাৰ আসাম পুলিচৰ এবিইউবিৰ কাৰণে এপ্লাই কৰিছিল তেখেতলোকৰো এডমিট কাৰ্ড আহি গৈছে তেনে ধৰণে এসআইৰ এডমিট কাৰ্ড আহিব এনে ধৰণে পৰীক্ষাসমূহ হৈ গৈ থাকিব কিন্তু তাৰ মাজতে বন্ধুসকল এডিআৰ পৰীক্ষা আৰু এসআই যি আসাম পুলিচৰ এক্সামসমূহ হ'ব তাৰ মাজতে বন্ধুসকল এই কিনতে আপোনালোকৰ কাৰণে এটা সুখবৰ লৈ আহিছো এই কেদিনত যথেষ্ট পোষ্ট মুকলি হৈছে আসলতে আৰু এই ভিডিওটোৰ জৰিয়তে আপোনালোকে সেই পোষ্ট বিলাকৰ বিষয়ে যাতে জানক তাৰ কাৰণে এই ভিডিওটো আপোনালোকৰ কাৰণে প্ৰস্তুত কৰিছো আশা কৰিছো ভিডিওটো ভাল পাব আপোনালোকে আমি যিবিলাক আমাৰ ডাঙৰ ডাঙৰ এক্সামসমূহ হয় উদাহৰণস্বৰূপে এডিআৰ হৈ গল আসাম পুলিচৰ এবিইউবি হৈ গল তেনেকুৱা ধৰণৰ পোষ্ট বিলাকৰ বিষয়ে প্ৰায় সকলোৱে জানে কিন্তু তাৰ মাজতে বন্ধুসকল বহুতো এনেকুৱা ধৰণৰ পোষ্ট ওলাইছে যাৰ বিষয়ে আমি সচৰাচৰ নাজানো তো তাৰ কাৰণে আপোনালোকে ভিডিওটো অকনমান স্কিপ নকৰাকৈ শেষলৈকে চাব এই কেদিনৰ মুকলি হোৱা যিমান বিলাক চাকৰি আছে গোটেই বিলাকৰ খবৰ আপোনালোকক এই ভিডিওটো জৰিয়তে জনাবৰ কাৰণে চেষ্টা কৰিম লগতে চেনেলটো যদি প্ৰথমবাৰ ভিজিট কৰিছে সাবস্ক্ৰাইব কৰি ল'ব এনে ধৰণৰ চাকৰি খবৰ সকলোকে আগতে পাই থাকিবৰ কাৰণে আৰু ইয়াতে মিনিমাম 10 পাছৰ পৰা ইয়াতে বন্ধুসকল চাকৰি মুকলি হৈছে তো আপোনালোকে এপ্লাই কৰিবৰ কাৰণে ইয়াতে এটা নহয় এটা পোষ্ট থাকিবই থাকিব আৰু ভিডিওটোৰ যেটো হেখৰটো যেটো চাকৰি ৰিক্ৰুটমেন্ট হয় হেতু বন্ধুসকল যথেষ্ট ডাঙৰ ৰিক্ৰুটমেন্ট তাতে বন্ধুসকল 20000 ৰ অধিক পোষ্ট মুকলি হৈছে মিনিমাম তাতে কোৱালিফিকেশন 10 পাছ ধৰা আছে তো হেতু আপোনালোকে জানিবৰ কাৰণে ভিডিওটো হেখলৈকে চাব ডাঙৰ ৰিক্ৰুটমেন্ট কাৰণে হেখলৈকে দিছো কাৰণ আমি তাৰ বিষয়ে ভালদৰে আলোচনা কৰিম তাৰ আগতে বন্ধুসকল যিবিলাক চাকৰি মুকলি হৈছে হেবিলাকৰ বিষয়ে মূল কথাসমূহ আপোনালোকক জনাই দিবৰ কাৰণে চেষ্টা কৰিছো তো আহক বন্ধুসকল বেছি পলম নকৰো আমাৰ যেটো মূল ভিডিও আছে সেই মূল ভিডিওটো বন্ধুসকল আমি আগবাঢ়াম তো বন্ধুসকল আজিৰ দিনটো যেটো প্ৰথমটো চাকৰি হেতু আহিছে কানাডা বেংক ৰিক্ৰুটমেন্ট 2024 হিচাপে 3000 গ্ৰেজুৱেট এপ্ৰেন্টিছৰ কাৰণে ভ্যাকেন্সি মুকলি হৈছে আপোনালোকে এটা আবেদন কৰিবৰ কাৰণে ডিগ্ৰী লাগিব অৰ্থাৎ গ্ৰেজুৱেচন কমপ্লিট কৰা হ'ব লাগিব যিকোনো ডিসিপ্লিনৰ পৰা হলে আপোনালোকে আবেদন কৰিব পাৰিব 20 ৰ পৰা 28 লৈকে বয়সৰ সীমা বান্ধি দিছে এজ ৰিলেক্সেশন আপোনালোকে এটা পাই যাব 15000 টকা প্ৰতি মাহিলী স্যালাৰি পাব ইয়াতে 4 অক্টোবৰ 2024 চন আবেদন কৰা লাষ্ট ডেট হয় এইটো পোষ্টত আপোনালোকে অনলাইন যোগে এপ্লাই কৰিব পাৰিব তো এইটো পোষ্টত এপ্লাই কৰিবৰ কাৰণে অথবা ইয়াৰ অফিচিয়েল এডভাৰটাইজমেন্টখন জানিবৰ কাৰণে আপোনালোকে ডেসক্ৰিপচন বক্স চেক কৰক তাতে আপোনালোকে ইয়াৰ লিংক পাই যাব তাতে ক্লিক কৰি সকলোবিলাক কথা জানিব আপোনালোকে পাৰিব আগবাঢ়িছো আজিৰ দিনটোৰ দ্বিতীয়টো চাকৰি খবৰলৈ হেতু হৈছে বন্ধুসকল ডিসি অফিচ চৰাইদেউ ফালৰ পৰা ইয়াতে 9টা গাঁও প্ৰধানৰ কাৰণে পোষ্ট মুকলি কৰা হৈছে কম পোষ্ট বুলি আপোনালোকে আসলতে মনোযোগ নিদিয়াকে থাকিব ইয়াতে বন্ধুসকল আবেদন কৰিবৰ কাৰণে যেটো কোৱালিফিকেশন হেতু আপোনালোকে মিনিমাম 10 পাছ কৰা হ'ব লাগিব আৰু আপোনালোকে কিন্তে মন কৰিব যে তেখেতৰ বয়স 30 বছৰতকৈ অধিক হ'ব লাগিব কম হলে কিন্তু আবেদন কৰিব নোৱাৰিব দৰমহা ইয়াতে 9000 টকা প্ৰতি মাহিলী 30 অক্টোবৰ 2024 চন আবেদন কৰা লাষ্ট ডেট হয় এটো পোষ্টত অফলাইনত এপ্লাই কৰিব লাগিব তো ইয়াতে অফলাইন ফৰ্মখন পাবৰ কাৰণে আৰু ইয়াৰ যিখন অফিচিয়েল এডভাৰটাইজমেন্ট মুকলি হৈছে হেখন পঢ়ি চাবৰ কাৰণে আপোনালোকে ডেসক্ৰিপচন বক্স আপোনালোকে চেক কৰিব পাৰে আগবাঢ়িছো আজিৰ দিনটোৰ 3 নম্বৰটো চাকৰি খবৰলৈ হেতু হৈছে বন্ধুসকল চৰাইদেউ জুডিচিয়াৰী ফালৰ পৰা ইয়াতে 5টা প্ৰসেস সাৰ্ভাৰ পোষ্ট মুকলি কৰা হৈছে ইয়াতো আবেদন কৰিবৰ কাৰণে গ্ৰেজুৱেচন কমপ্লিট কৰা হ'ব লাগিব যিকোনো ষ্ট্ৰীমৰ পৰা হলে কোনো কথা নাই আৰ্ট সায়েন্স কমাৰ্চ যিকোনো ষ্ট্ৰীমৰ পৰা হলে আপোনালোকে আবেদন কৰিব পাৰিব 18 পৰা 40 বছৰলৈকে বয়সৰ সীমা বান্ধি দিছে 14000 টকাৰ পৰা 60500 টকালৈকে দৰমহা পাব 5200 টকাৰ প্ৰতি মাহিলী গ্ৰেড পে পাব 8 নৱেম্বৰ আবেদন কৰা লাষ্ট ডেট হয় 2024 চন আৰু এইটো পোষ্টত বন্ধুসকল আপোনালোকে অফলাইনত এপ্লাই কৰিব লাগিব তো ইয়াতো অফলাইন ফৰ্মখন পাবৰ কাৰণে অথবা এইটো পোষ্টৰ অফিচিয়েল এডভাৰটাইজমেন্টখন আপোনালোকে নিজে পঢ়ি চাবৰ কাৰণে ডেসক্ৰিপচন বক্স চেক কৰক তাতে ইয়াৰ যিবিলাক লিংক হয় সেইবিলাক লিংক আপোনালোকে পাই যাব আগবাঢ়িছো আজি দিনটোৰ নেক্সট যেটো চাকৰি হেতুলে হেতু হৈছে এসবিআই ফালৰ পৰা ষ্টেট বেংক অফ ইণ্ডিয়াৰ ফালৰ পৰা ইয়াতে যথেষ্টটা ভাল ৰিক্ৰুটমেন্ট মুকলি কৰি দিয়া হৈছে ইয়াতে 1497টা স্পেশালিষ্ট গ্ৰেড অফিচাৰ পোষ্ট মুকলি কৰা হৈছে বিই বিটেক কমপ্লিট কৰা হলে আবেদন কৰিব পাৰিব যথেষ্টটা ভাল স্যালাৰি পাব কিন্তু আবেদন মাচুল ইয়াতে 750 रुपीस দিব লাগিব ক্যাটাগৰি ওয়াইজ বেলেগ বেলেগ হয় ইয়াৰ মই যেটো জেনাৰেলৰ কাৰণে হয় হেতু কৈ দিছো আৰু লগতে আবেদন কৰা লাষ্ট ডেট হৈছে 4 অক্টোবৰ 2024 চন এটো পোষ্টত আপোনালোকে অনলাইনতে এপ্লাই কৰিব পাৰিব তো এই পোষ্টৰ বিষয়ে যদি সবিশেষ জানিবৰ কাৰণে মন আছে অথবা আপোনালোকে এটা এলিজিবল হয় এটো পোষ্টত এপ্লাই কৰিব বিচাৰিছে ডেসক্ৰিপচন বক্সত এসবিআই ৰিক্ৰুটমেন্ট 2024 বুলি আপোনালোকে এনে ধৰণৰ লিংক পাই যাব তাতে ক্লিক কৰিলে সবিশেষ আপোনালোকে জানিব পাৰিব আৰু ইয়াৰ যিখন অফিচিয়েল এডভাৰটাইজমেন্ট মুকলি হৈছে হেখন নিজে পঢ়ি চাব পাৰিব আৰু এখিনতে কৈ থৈছো যদিহে কিবা ডাউট থাকে আপোনালোকে কিবা বুজি নাপায় আমাক কমেন্ট বক্সত কমেন্ট কৰি সুধিব আমি তাৰ আপোনালোকক যেটো সলিউশন হয় হেতু দিবৰ কাৰণে চেষ্টা কৰিম আগবাঢ়িছো আজি দিনটোৰ নেক্সট যেটো চাকৰি হেতুলে হেতু হৈছিলে সিআইএসএফ ৰ ফালৰ পৰা
1130টা কনষ্টেবল ফায়াৰৰ কাৰণে পোষ্ট মুকলি কৰা হৈছে অকল কিন্তু ইয়াতে মেইল সকলেহে আবেদন কৰিব পাৰিব ইয়াতে আবেদন কৰিবৰ কাৰণে যেটো এলিজিবিলিটি ক্ৰাইটেৰিয়া সেইটো 12 পাস আপোনালোকে ইয়াতে উল্লেখ কৰা আছে আৰু ইকুইভ্যালেন্ট হলো কোনো কথা নাই আবেদন কৰিব পাৰিব কিন্তু মিনিমাম আপোনালোকে 12 পাস কৰা হ'বই লাগিব 18 পৰা 23 লৈকে বয়সৰ সীমা বান্ধি দিছে এজ ৰিলেক্সেশ্যন ইয়াতো পাই যাব আপোনালোকে 21700 টকাৰ পৰা 69100 টকালৈকে স্যালাৰি পাব 100 টকাৰ আবেদন মাচুল দিব লাগিব 30 সেপ্টেম্বৰ 2024 চন আবেদন কৰা লাষ্ট ডেট হয় এটো পোষ্টটো আপোনালোকে অনলাইন যোগে এপ্লাই কৰিব পাৰিব তো এটো পোষ্টটো আবেদন কৰিবৰ কাৰণে অথবা ইয়াৰ যিখন অফিচিয়েল এডভাৰটাইজমেন্ট মুকলি হৈছে হেখন পঢ়ি চাবৰ কাৰণে ডেসক্ৰিপচন বক্স আপোনালোকে চেক কৰি চাব পাৰে আগবাইছো আজিৰ দিনৰ যেটো নেক্সট চাকৰি হেতুলে হেতু আহিছে আৰআৰবি এনটিপিসি ফালৰ পৰা ইয়াতে বন্ধুকল 8113টা ইয়াতে গ্ৰেজুৱেট লেভেলৰ কাৰণে পোষ্ট মুকলি কৰা হৈছে আৰু 3445টা আন্ডাৰ গ্ৰেজুৱেট লেভেলৰ কাৰণে পোষ্ট মুকলি কৰা হৈছে ইয়াতে যেটো গ্ৰেজুৱেট লেভেলৰ পোষ্ট হেতুৰ কাৰণে আপোনালোকে গ্ৰেজুৱেচন কমপ্লিট কৰা হ'ব লাগিব আৰু যেটো আন্ডাৰ গ্ৰেজুৱেচন পোষ্ট যেটো 3445টা পোষ্ট আছে তাতে আবেদন কৰিবৰ কাৰণে আপোনালোকে 12 পাস কৰা হলে আবেদন কৰিব পাৰিব 18 পৰা 34 লৈকে বয়সৰ সীমা বান্ধি দিছে ইয়াতে এজ ৰিলেক্সেশ্যন পাই যাব যথেষ্টটা ভাল স্যালাৰি পাব ইয়াতে যেটো ৰেলৱেৰ চাকৰি হয় 250 रुपीजৰ আবেদন মাসুল দিব লাগিব ক্যাটেগৰি ওয়াইজ বেলেগ বেলেগ হয় সেই আপোনালোকে চাই লব মই যেটো মূল কথা হেতুহে আপোনালোকক জনাই দিবৰ কাৰণে চেষ্টা কৰিছো 20 অক্টোবৰ আবেদন কৰা লাষ্ট ডেট হয় 2024 চন এটো পোষ্টৰ অনলাইন যোগে আপোনালোকে আবেদন কৰিব পাৰিব তো এটো পোষ্টটো যদি আপোনালোকে আবেদন কৰিব বিচাৰিছে অথবা ইয়াৰ অফিচিয়েল এডভাৰটাইজমেন্টখন নিজে পঢ়ি চাব বিচাৰিছে ডেসক্ৰিপচন বক্স চেক কৰি আপোনালোকে সবিশেষ জানিব পাৰিব আৰু আকৌবাৰ মই বাৰে বাৰে উল্লেখ কৰিছো কিবা যদিহে বুজি নাপায় কিবা যদি আপোনালোকক ক'ব লগা থাকে কমেন্ট বক্সত কমেন্ট কৰি আপোনালোকে জনাব আৰু এইখিনিতে আপোনালোকৰ কোৱালিফিকেশনছ সমূহ আমাক জনাবচোন তেতিয়া আমি গম পাম যে আপোনাৰ দৰ্শকসমূহৰ কোৱালিফিকেশনছ কি তেখেতলোকে কেনেকুৱা ধৰণৰ চাকৰি বিচাৰে তেনেহলে আমাৰ সুবিধা হ'ব হেহে আপোনালোকৰ কোৱালিফিকেশন সমূহ জনালে আমি নিশ্চয় আনন্দিত হ'ম তো আপোনালোকে কমেন্ট বক্সত লিখিবলৈ নাপাহৰিব আগবাইছো আজিৰ দিনৰ যেটো নেক্সট চাকৰি হেতু আহিছে আইটিবিপি ফালৰ পৰা ইয়াতে কনষ্টেবলৰ কাৰণে পোষ্ট মুকলি কৰা হৈছে 819টা কনষ্টেবল ইয়াতে বন্ধুকল পোষ্ট মুকলি কৰা হৈছে মিনিমাম মেট্ৰিক পাস কৰা হলে আবেদন কৰিব পাৰিব 18 পৰা 25 লৈকে বয়সৰ সীমা বান্ধি দিছে ইয়াতে দৰমহা আপোনালোকে যদি চাকৰি পায় 21700 টকাৰ পৰা 69100 টকালৈকে পাব আবেদন মাসুল 100 টকা দিব লাগিব 1 অক্টোবৰ 2024 চন আবেদন কৰা লাষ্ট ডেট হয় এটো পোষ্টৰ আপোনালোকে অনলাইন যোগে আবেদন কৰিব পাৰিব তো এটো পোষ্টৰ আবেদন কৰিবৰ কাৰণে ইয়াৰ অফিচিয়েল এডভাৰটাইজমেন্ট চাবৰ কাৰণে ডেসক্ৰিপচন বক্সত আইটিবিপি ৰিক্ৰুটমেন্ট বুলি লিংক পাই যাব তাতে ক্লিক কৰিলে সবিশেষ জানিব পাৰিব আগবাইছো আজিৰ দিনৰ নেক্সট যেটো চাকৰি হেতু হৈছে এনটিপিসি ফালৰ পৰা ইয়াতে বন্ধুকল এনটিপিসি ৰিক্ৰুটমেন্ট 2024 হিচাপে চাকৰিটো আহিছে 250টা ডেপুটি মেনেজাৰৰ কাৰণে পোষ্ট মুকলি কৰা হৈছে বিটেক আপোনালোকৰ যদি ডিগ্ৰী আছে তেনেহলে এটো পোষ্টৰ আবেদন কৰিব পাৰিব ম্যাক্সিমাম বয়সৰ সীমা ইয়াতে 40 বছৰ লিখা আছে তাতকে আপোনালোকে অতি হলে আবেদন কৰিব নোৱাৰিব যথেষ্টটা ভাল স্যালাৰি পাব 300 টকাৰ আবেদন মাসুল দিব লাগিব 28 সেপ্টেম্বৰ 2024 চন আবেদন কৰা লাষ্ট ডেট হয় বেছি সময় নাই আপোনালোকৰ হাতত অনলাইন যোগে এটো পোষ্টত আবেদন কৰিব পাৰিব যদিহে এলিজিবল হয় যিসকল বন্ধু বান্ধৱ আমাৰ বিটেক কৰা হয় তেখেতলোকে এটো পোষ্টত নিশ্চয়কৈ এপ্লাই কৰক ডেসক্ৰিপচন বক্সত আপোনালোকে লিংক পাই যাব আগবাইছো আজিৰ দিনৰ নেক্সট যেটো চাকৰি হেতু আহিছে কেবিনেট সেক্ৰেটাৰিয়েট ৰিক্ৰুটমেন্ট 2024 হিচাপে 160টা ডেপুটি ফিল্ড অফিচাৰৰ কাৰণে পোষ্ট মুকলি কৰা হৈছে কেণ্ডিডেট জনে বেচলাৰ্ছ ডিগ্ৰী ইঞ্জিনিয়াৰিংত অথবা টেকনলজিত অথবা মাষ্টাৰ্ছ ডিগ্ৰী ইন সায়েন্সত যদি আপোনালোকে কৰা হয় এইবিলাক আপোনালোকৰ যদি কোৱালিফিকেশনছ আছে ইয়াৰ ভিতৰত যিকোনো এটা তেনেহলে আপোনালোকে আবেদন কৰিব পাৰিব ম্যাক্সিমাম 30 বছৰ বয়সৰ সীমা ইয়াতে বান্ধি দিয়া হৈছে এজ ৰিলেক্সেশ্যন আপোনালোকে পাই যাব এটা আপোনালোকৰ লেভেল 7 ৰ যেটো পে মেট্ৰিক্স হয় তাৰ অনুযায়ী আপোনালোকে এটা দৰমহা পাব ইয়াতে আবেদন কৰিবৰ কাৰণে 30 দিন সময় আছে ইয়াতে বন্ধুকল 21 তাৰিখ 9 মাহ 2024 চনতে এডভাৰটাইজমেন্ট মুকলি কৰা হৈছে তাৰ পৰা আপোনালোকে 30 দিনৰ ভিতৰত এটো পোষ্টত এপ্লাই কৰিব পাৰিব অফলাইনতে এটো পোষ্টত এপ্লাই কৰিব পাৰিব অফলাইনত আপোনালোকে এপ্লাই কৰিবৰ কাৰণে ইয়াৰ ফৰ্মখন ডাউনলোড কৰিবৰ কাৰণে অথবা ইয়াৰ অফিচিয়েল এডভাৰটাইজমেন্টখন চাবৰ কাৰণে ডেসক্ৰিপচন বক্স আপোনালোকে চেক কৰিলে সকলোবিলাক কথা জানিব পাৰিব আগবাইছো যেটো নেক্সট চাকৰি আজিৰ দিনৰ হেতু আহিছে আসাম সেক্ৰেটাৰিয়েট ৰিক্ৰুটমেন্ট 2024 হিচাপে ইয়াতে 36টা ষ্টেনোগ্ৰাফাৰ কাৰণে পোষ্ট মুকলি কৰা হৈছে ডিগ্ৰী আপোনালোকৰ লাগিব আবেদন কৰিবৰ কাৰণে 21 ৰ পৰা 28 লৈকে বয়সৰ সীমা বান্ধি দিয়া আছে এজ ৰিলেক্সেশ্যন আপোনালোকে পাই যাব 22000 টকাৰ পৰা 97000 লৈকে স্যালাৰি পাব 9400 টকা আপোনালোকে প্ৰতি মাহিলী গ্ৰেড পে পাব 197 रुपीजৰ আবেদন মাসুল দিব লাগিব 3 তাৰিখ 10 মাহ 2024 চন আবেদন কৰা লাষ্ট ডেট হয় অনলাইন যোগে এটো পোষ্টত এপ্লাই কৰিব পাৰিব তো ডেসক্ৰিপচন বক্সত ইয়াৰ লিংক পাই যাব আপোনালোকে সকলোবিলাক কথা লিংকত ক্লিক কৰিলে ইয়াৰ অফিচিয়েল এডভাৰটাইজমেন্টখন হওক বা ইয়াতে এপ্লাই কৰাৰ লিংক আপোনালোকে পাই যাব আগবাইছো আজিৰ দিনৰ যেটো নেক্সট চাকৰি হেতু বেংকৰ ফালৰ পৰা পোষ্ট হয় ইয়াতে এক্সপোৰ্ট ইম্পোৰ্ট বেংক অফ ইণ্ডিয়াৰ ফালৰ পৰা ৰিক্ৰুটমেন্টটো মুকলি কৰা হৈছে 50টা মেনেজমেন্ট ট্ৰেইনি অৰ্থাৎ এমটিৰ কাৰণে ভ্যাকেন্সিজ মুকলি হৈছে গ্ৰেজুৱেচন লাগিব আপোনালোকৰ 21 ৰ পৰা 28 ক্ষমা কৰিব 21 ৰ পৰা 28 লৈকে বয়সৰ সীমা হলে আবেদন কৰিব পাৰিব যথেষ্টটা ভাল স্যালাৰি পাব 100 টকাৰ আবেদন মাসুল দিব লাগিব 7 তাৰিখ অক্টোবৰ 7 তাৰিখলৈকে আবেদন কৰা আপোনালোকৰ দিন আছে অনলাইন যোগে এটো পোষ্টত এপ্লাই কৰিব পাৰিব তো ডেসক্ৰিপচন বক্স চেক কৰক যদিহে এলিজিবল হয় আবেদন কৰিব বিচাৰিছে এটো পোষ্টত আগবাইছো আজি নিতৰ যেটো হেকৰটো চাকৰি মই যেটো পোষ্টৰ বিষয়ে ভিডিওটো আৰম্ভণিতে কৈছিলো যে যথেষ্টটা ডাঙৰ ৰিক্ৰুটমেন্ট আহিছে এই কেদিনত তো সেই ৰিক্ৰুটমেন্টটো আহিছে এসএসসি ফালৰ পৰা এসএসসি কনষ্টেবল ৰিক্ৰুটমেন্ট 2024 হিচাপে ৰিক্ৰুটমেন্টটো মুকলি কৰা হৈছে 39481টা কনষ্টেবল জিডিৰ কাৰণে পোষ্ট মুকলি কৰা হৈছে মেট্ৰিক পাস কৰা হলে আপোনালোকে মিনিমাম আবেদন কৰিব পাৰিব
18 পৰা 23 লৈকে বয়সৰ সীমা বান্ধি দিছে এজ ৰিলেক্সেশ্যন পাব আপোনালোকে 21700 টকাৰ পৰা 69100 টকালৈকে চেলাৰী পাব 100 টকাৰ আবেদন মাচুল দিব লাগিব 14 অক্টোবৰ আবেদন কৰা লাষ্ট ডেট হয় অনলাইন যোগে এইটো বস্তুটো আবেদন কৰিব পাৰিব আপোনালোকে তো ডেসক্ৰিপচন বক্সত ইয়াৰ লিংক পাই যাব তো বন্ধুসকল আজি ভিডিঅ'ত ইমানে আছিল গোটেই কিটা চাকৰি বিষয়ে এইকিনন মুকলি হোৱা সকলোবিলাকৰ খবৰ আপোনালোকক ভিডিঅ'ৰ জৰিয়তে জনাবৰ কাৰণে চেষ্টা কৰিলো যদিহে ভাল পালে আকৌবাৰ ৰিকুৱেষ্ট কৰিছো ভিডিঅ'টো এটা লাইক কৰি দিব যাক এই ভিডিঅ'টো শ্বেয়াৰ কৰিব লাগে বুলি ভাবে তেখেতলোকক এই ভিডিঅ'টো নিশ্চয়কৈ শ্বেয়াৰ কৰি দিব আৰু চেনেলটো যদি প্ৰথমবাৰ ভিজিট কৰিছে সাবস্ক্ৰাইব কৰি ল'ব এনে ধৰণৰ চাকৰি খবৰ সকলোতকৈ আগতে পাই থাকিবৰ কাৰণে তো বন্ধুসকল বস লগ পাম এনে ধৰণৰ কথা নতুন ভিডিঅ'তে ৰবৰ এইখিনি এটা মই আপোনালোকক ইনফৰমেশ্যন দিবলৈ থাকি গৈছে আপোনালোকে যিকোনো চাকৰিতে আবেদন কৰাৰ আগতে তাৰ যিখন অফিচিয়েল এডভাৰটাইজমেণ্ট মুকলি হয় সেইখন নিজে এবাৰ পঢ়ি চাব কাৰণ আমাৰ ভিডিঅ'ৰ জৰিয়তে আচলতে কিছুমান কথা কেতিয়াবা নজনাকৈ ক'বৰ কাৰণে থাকিও যাব পাৰে তো বন্ধুসকল বস লগ পাম এনে ধৰণৰ কথা নতুন ভিডিঅ'ৰ সৈতে টিল দেন বাই বাই টেক কেয়াৰ